আজি ফাষ্টট্ৰেক আদালতত সিদ্ধাৰ্থ শৰ্মাৰ মহাবীৰ একুৱাক লৈ শুনানি আদালতক অৱমাননা কৰি খোলা ৰাখিছিল চিল কৰা মহাবীৰ একুৱা ন্যায়াধীশ শৰ্মিলা ভূঞাৰ আদালতত হ'ব শুনানি 29 এপ্ৰিলত আদালতে চিল কৰা মহাবীৰ একুৱা নিৰ্দেশ অৱমাননা কৰি খোলা ৰাখিছিল মালিকে ফাষ্টট্ৰেক আদালতত এই বিষয়ে আবেদন জনাইছিল চৰকাৰী অধিবক্তা জিয়াউৰ কামানে আৰু সেই আবেদনৰ ভিত্তিত আজি ফাষ্টট্ৰেক আদালতত হ'ব বিশেষ শুনানি আদালতৰ নিৰ্দেশ অৱমাননা কৰাৰ গুৰুতৰ অপৰাধ মহাবীৰ একুৱাৰ মালিকদ্বয় সিদ্ধাৰ্থ শৰ্মা আৰু চেতন ধীৰচিয়াৰ বিৰুদ্ধে ফোন লাইনত সংযুক্ত হৈছো আমাৰ জ্যেষ্ঠ সাংবাদিক পাৰ্থপ্ৰতিম ঠাকুৰীয়াৰ সৈতে হয় পাৰ্থপ্ৰতিম ঠাকুৰীয়া যেটো আজি ফাষ্টট্ৰেক আদালতত সিদ্ধাৰ্থ শৰ্মাৰ মহাবীৰ একুৱাক লৈ শুনানি হ'ব যেটো আদালতক অৱমাননা কৰি খোলা ৰখা হৈছিল পানী ফেক্টৰীটো এই মুহূৰ্তত আজি দুপৰীয়া ভাগৰ প্ৰায় 1 মান বজাত আচলতে শুনানি আজি আছে মহাবীৰ একুৱাৰ 29 এপ্ৰিলত যেহেতু ফাষ্টট্ৰেক আদালতে আচলতে নিৰ্দেশ জাৰি কৰিছিল যে মহাবীৰ একুৱা চিল কৰিব লাগে সেই মহাবীৰ একুৱা চিল কৰাৰ নিৰ্দেশনা অৱমাননা কৰাৰ পৰিলক্ষিত হৈছিলে শুকুৰবাৰে যি সিদ্ধাৰ্থ শৰ্মা আৰু তেওঁৰ সহযোগী চেতন ধীৰচিয়াৰ বিৰুদ্ধে আচলতে চৰকাৰী অধিবক্তা জিয়াউৰ কামাৰ আৰু তেওঁৰ দলে আচলতে আবেদন জনাইছিলে ন্যায়াধীশ শৰ্মিলা ভূঞাৰ আদালতত ফাষ্টট্ৰেক আদালতত যে যি 29 এপ্ৰিলত বাহাল কৰিবলৈ চিল কৰিবলৈ যি নিৰ্দেশনা জাৰি কৰা হৈছিলে মহাবীৰ একুৱা এই স্বত্বাধিকাৰ সিদ্ধাৰ্থ শৰ্মা আৰু চেতন ধীৰচিয়া তেওঁলোকৰ বিৰুদ্ধে আচলতে 29 এপ্ৰিলতে আচলতে এই মহাবীৰ একুৱা বন্ধ কৰাৰ বাবে নিৰ্দেশনা জাৰি কৰা হৈছিল কিয় জুবিন গাৰ্গৰ যি কষ্ট উপাৰ্জিত ধন আছিলে সেই কষ্ট উপাৰ্জিত ধন বেআইনীভাৱে আচলতে সিদ্ধাৰ্থ শৰ্মাই এই মহাবীৰ একুৱাত বিনিয়োগ কৰিছিল আৰু সেই অভিযোগ উত্থাপিত হোৱাৰ পাছতে যেতিয়া এছআইটিয়ে তথ্য প্ৰমাণ সহকাৰে আদালতত যেতিয়া উপস্থাপন কৰিছিল আদালতে নিৰ্দেশনা জাৰি কৰিছিল যে 29 এপ্ৰিলৰ পৰা এই মহাবীৰ একুৱা বন্ধ ৰাখিব লাগিব কিন্তু শেহতীয়াভাৱে দেখিবলৈ পোৱা গৈছে বিগত সপ্তাহত যে মহাবীৰ একুৱাৰ বিভিন্ন কাম-কাজ চলি আছে ইতিমধ্যে আমি নিউজ লাইভৰ দৰ্শকসকলক দেখুৱাইছো যে মহাবীৰ একুৱাৰ যি কাৰখানা আছে ছয়গাঁৱত সেই কাৰখানাৰ পৰাই আচলতে এতিয়াও কাম-কাজ চলি থকাৰ তথ্য পোহৰলৈ আহিছিল তাত কাম কৰি থকা সিকিউৰিটি গাৰ্ড অংকুৰ কলিতাই স্বচক্ষে তেওঁ নিজেই মিডিয়াৰ আগত কৈছিলে যে কাম-কাজ তাত চলি আছে এতিয়াও আৰু সেই অভিযোগ উত্থাপন হোৱাৰ পাছতেই বিগত সপ্তাহৰ শুকুৰবাৰে জিয়াউৰ কামাৰ চৰকাৰী অধিবক্তা তেওঁৰ টিমে আচলতে পুনৰবাৰ ফাষ্টট্ৰেক আদালতত আবেদন জনাই এই গুৰুতৰ অভিযোগ উত্থাপন কৰি আৰু সেই আবেদনৰ ভিত্তিতে আজি পুনৰবাৰ শুনানি হ'ব মহাবীৰ একুৱাই যি কণ্টেম্প্ট অফ কোৰ্ট অৰ্থাৎ কোৰ্টৰ যি নিৰ্দেশনা আদালতৰ যি নিৰ্দেশনা সেই নিৰ্দেশনাৰ অৱমাননা কৰাৰ শুনানি আজি দুপৰীয়া প্ৰায় 1 মান বজাৰ পিছত আমি দেখিবলৈ পাম ফাষ্টট্ৰেক আদালতত আৰু ইতিমধ্যে আমি উল্লেখ কৰিছোঁ যে কালিৰ দিনটোত দেখিবলৈ পোৱা গৈছিলে গুৱাহাটী উচ্চ ন্যায়ালয়ত সিদ্ধাৰ্থ শৰ্মা আৰু তেওঁৰ বেংকৰ যিসমূহ চিল কৰি ৰখা বা বন্ধ কৰি ৰখা ফ্ৰিজ কৰি ৰখা যি বেংকৰ একাউণ্ট আছিল সেই বেংকৰ একাউণ্ট খুলি দিয়াৰ বাবে আৰু মহাবীৰ একুৱা খুলি দিয়াৰ বাবে আবেদন জনোৱাৰ যি শুনানি আছিল কালিৰ দিনটোত উচ্চ ন্যায়ালয়ৰ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ পৰৱৰ্তী এই সকলো শুনানি চৰকাৰী অধিবক্তাৰ যিসমূহ তেওঁলোকৰ অভিযোগ আছে বা যিসমূহ তেওঁলোকে উত্তৰ দিব লাগে সেইসমূহৰ বাবে অতিৰিক্ত সময় বিচাৰিছিল আৰু কালিৰ দিনটো ধাৰ্য কৰা হৈছিলে সেই শুনানিৰ পৰৱৰ্তী দিন হিচাপে কিন্তু কালি পুনৰবাৰ 8 ছেপ্টেম্বৰলৈকে এই শুনানিৰ দিন পৰৱৰ্তী দিন হিচাপে ধাৰ্য কৰা হৈছে গতিকে কালি আৰু আজি এই দুয়োটা দিনে আচলতে মহাবীৰ একুৱা কালি পৰ্যায়ক্ৰমে দেখিবলৈ পোৱা গৈছিলে উচ্চ ন্যায়ালয়ত এই বিষয়ত শুনানি হৈছে আৰু আজিৰ ফাষ্টট্ৰেক আদালতত মহাবীৰ একুৱা আচলতে কোৰ্টৰ যি নিৰ্দেশনা আছিল চিল কৰি বন্ধ ৰখাৰ যি নিৰ্দেশনা আছিল সেই নিৰ্দেশনা অৱমাননা কৰাক লৈ আজি শুনানি হ'ব গতিকে দুপৰীয়া প্ৰায় 2-2:30 বজাৰ ভিতৰত স্পষ্টভাৱে আদালতে কি নিৰ্দেশনা জাৰি কৰে আদালতৰ এই যি অৱমাননা কৰা হৈছে নিৰ্দেশনা তাক লৈ আচলতে আদালতে কি নিৰ্দেশনা জাৰি কৰে সেয়া আমি নিউজ লাইভৰ দৰ্শকসকলক দেখুৱাব পাৰিম কিন্তু এই মুহূৰ্তত শেহতীয়া আপডেট এয়াই যে আজি দুপৰীয়া প্ৰায় 2-2:30 মান বজাৰ ভিতৰতে আচলতে দেখিবলৈ পোৱা যাব মহাবীৰ একুৱা নীতিগতভাৱে যি আচলতে তেওঁলোকৰ ওপৰত যি আৰোপ কৰা হৈছিলে অভিযোগ সেই অভিযোগ যেতিয়া আদালতৰ মজিয়াত উত্থাপন কৰা হৈছিলে প্ৰমাণ সহকাৰে অভিযোগ উত্থাপন কৰাৰ পাছত আদালতে নিৰ্দেশ দিছিল 29 এপ্ৰিলৰ পৰা বন্ধ ৰখাৰ বাবে বন্ধ ৰাখিবলৈ নিৰ্দেশ বাহাল ৰাখিবৰ বাবে যি নিৰ্দেশনা আছিল তাৰ বিপৰীতে আচলতে দেখিবলৈ পোৱা গৈছিলে মহাবীৰ একুৱা চলাই আছিলে পানী বটলিং ফেক্টৰীত কাম-কাজ চলি আছিল আৰু তাৰে আচলতে মহা গুৰুতৰ অভিযোগ উত্থাপন হোৱাৰ পাছত সেই বিষয়ত আজি শুনানি আৰম্ভ হ'ব তাৰ পৰৱৰ্তী কি আচলতে ৰায় প্ৰদান কৰে শুনানিত কি প্ৰক্ৰিয়াৰে আচলতে কি ধৰণে তেওঁলোকক দোষী সাব্যস্ত কৰা হয় নে নহয় সেই সকলোবিলাকৰ বিতংভাৱে আমি নিউজ লাইভৰ দৰ্শকসকলক দেখুৱাব পাৰিম জনাব পাৰিম